क्या जादू था करे हाहाकार सशक्त सदा লণ্ডনৰ পৰা 500 পাউণ্ড সাহায্য লৈ অসম পালেহি মেঘৰঞ্জনী মেধি। মানুহে যদি জীৱনৰ অসম পোৱাৰ পিছতেই মেঘৰঞ্জনীৰ এক বিশেষ আহ্বান। নিজৰ মানুহখিনিক সহায় কৰিবলৈ গৈ বিপদত পৰিছে মেঘৰঞ্জনী। বিতৰ্কই খেদিছে নৃত্যশিল্পী অভিনেত্ৰীগৰাকীক। বানবিধ্বস্ত উজনিৰ বানাক্ৰান্তক সহায়ৰ বাবে সাতসাগৰ 13 নদীৰ সিপাৰে লণ্ডনৰ ৰাজপথত অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে অভিনেতা স্বামী নীল দাস আৰু এগৰাকী ছাত্ৰীৰ সহযোগত ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে আৰু কথক নৃত্য পৰিৱেশন কৰি গ্ৰহণ কৰিছিল বান সাহায্যৰ গ্ৰহণৰ কাৰ্যসূচী। যি দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত ভিডিঅ' শ্বেয়াৰ কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। বহুজনে অভিনেত্ৰীগৰাকীৰ এই কাৰ্যক প্ৰশংসাৰে উপচাই যদিও কঠোৰ সমালোচনাৰে সমগ্ৰ বিষয়টোক বিতৰ্কৰ মাজলৈ ঠেলি দিয়ে অধিকাংশই। অৱশ্যে তুলুঙা সমালোচকক কঠোৰ উত্তৰ মেঘৰঞ্জনীৰ। কালি লণ্ডন চহৰত মোৰ কলাৰ জৰিয়তে এটি ক্ষুদ্ৰ প্ৰয়াস মোৰ নিজৰ বানাক্ৰান্ত লোকসকলৰ বাবে এটা ফাণ্ড ৰেইজিং ষ্ট্ৰীট শ্ব' কৰিছিলোঁ আৰু তাকে লৈ দেখিছোঁ কিছু ঘণ্টা ধৰি পেলাই ছ'চিয়েল মিডিয়াত বহু লোকে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে আৰু মই সকলোৰে মন্তব্যক মই সন্মান জনাইছোঁ। কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে এইখিনি সময়ত মোক লৈ ব্যস্ত নহ'ব, কাৰণ আমাৰ যি পৰিস্থিতি সেয়া বহুত বেছি ডাঙৰ, বহুত বেছি গভীৰ। আমি সকলোৱে যদি এইখিনি সময় এনেই সময় নষ্ট কৰাতকৈ আমি আমাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াওঁ, হয়তো তেওঁলোকক ফিজিকেলি মেণ্টেলি আমি ছাপোৰ্ট কৰোঁ, তেওঁলোকৰ বাবে অকণমান হ'লেও তেওঁলোকৰ সকাহ হ'ব। আৰু মোৰ এই কলা, যি কলা মই 3 বছৰ বয়সৰ পৰা কৰি আহিছোঁ, এই সাধনা ৰাস্তাত যেতিয়া মই নৃত্য প্ৰদৰ্শন কৰি আছোঁ, বহুসকল লোকে আমাৰ অসমৰ বানৰ বাবে সহায় আগবঢ়াইছে। কিন্তু আপোনালোকে ইয়াক ব্যাখ্যা কৰিলে বা তুলনা কৰিলে ভিক্ষাৰ লগত, ঠিক আছে, একো নাই। মই যদি নিজৰ লোকৰ বাবে ভিক্ষাও বিচাৰিব লাগে এই সময়ত, মই সদায় বিচাৰিম আৰু মই সদায় তেওঁলোকৰ বাবে কৰি যাম। আৰু এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যে ভিক্ষা বুলি ক'লে, এই আচলতে ভিক্ষাক লণ্ডনত বাস্কিং বুলি কোৱা হয় আৰু এই বাস্কিঙৰ জৰিয়তে বহু শিল্পীয়ে নিজৰ জীৱিকা কৰি আছে। ইয়াৰে এটি এক্সাম্পল হ'ল মোৰ বাইদেউ ইন্দ্ৰাণী, যোনে মোৰ লগত আছিলে। তেওঁ সংগীত কৰি, তেওঁ বাস্কিং কৰি বহু বছৰ ধৰি পেলাই তেওঁ জীৱিকা কৰি আছে। আৰু ইয়াতে ইমান সহজ নহয় লণ্ডনত যে আপুনি য'তে ত'তে ৰাস্তাত নিজৰ কলা দেখুৱাই মানুহে আপোনাক পইচা দিব বা ডনেশ্যন দিব। ইয়াত বাস্কিং কৰিবলৈ প্ৰপাৰ লাইচেঞ্চ লাগে। সেই লাইচেঞ্চ আমাৰ হাতত আছিলে, যিহেতু তেওঁ এজন প্ৰফেশ্যনেল বাস্কাৰ হয়। আৰু লগতে আমাৰ যিখিনি সা সংগ্ৰাম লাগে সেইখিনিও আমাৰ হাতত আছিলে গোটেইখিনি। সেইকাৰণেহে আমি আচলতে কৰিব পাৰিছোঁ। আৰু লণ্ডনৰ যি ঠাইত আমি কৰিছিলোঁ বাস্কিং, সেই ঠাইত অকল ইউকেৰে মানুহ নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাত টুৰিষ্ট আছিলে, যিসকলে হয়তো অসমৰ পৰিস্থিতিৰ কথা নাজানিছিলে। সেইকাৰণে আমি এটা স্কেনাৰ লৈ গৈছিলোঁ। এই স্কেনাৰত তেওঁলোকে স্কেন কৰি পেলাই আমাৰ অসমৰ বানৰ কথা তেওঁলোকে গম পাইছিলে আৰু লগতে আমাৰ অনুষ্ঠান চাইহে তেওঁলোকে আমাক সহায় কৰিছিলে। আৰু মই এটাই কথা শেষত ক'ব বিচাৰোঁ, এইখিনি সময়ত আপোনালোকে সময় নষ্ট নকৰি আমাৰ বানাক্ৰান্ত লোকসকলৰ বাবে সময় দিয়ক, সহায়ৰ হাত আগবঢ়াওক, আৰু মই আপোনালোকৰ লগত আছোঁ। বিতৰ্ক সৃষ্টি কৰা সকলক উভতি ধৰে কবি তথা অভিনেতা হিমাংশু প্ৰসাদ দাসেও।
2010 চনৰ কথা শাকিৰা বিশ্ববিখ্যাত কণ্ঠশিল্পী নৃত্যশিল্পী শাকিৰা আছিলে বিদেশত আৰু তেতিয়াই কলম্বিয়াত আহিছিলে ডাঙৰ বানপানী ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিবৰ কাৰণে শাকিৰাই বিদেশত থাকিয়ে বিভিন্ন অনুষ্ঠান কৰিছিলে আৰু তাৰ পৰা হোৱা যি অৰ্থ সংগ্ৰহ হৈছিলে তাৰ পৰা তেওঁ 25,000 জোতা এটা ডাঙৰ আশ্ৰয় শিবিৰ আৰু পানী বিশুদ্ধকৰণ কৰা যন্ত্ৰ সেই বান বিধ্বস্ত লোকসকললৈকে তেওঁ আগবঢ়াইছিলে তেওঁ যি ফাউণ্ডেশ্যন যাৰ দ্বাৰা তেওঁ এই অৰ্থ সংগ্ৰহ কৰিছিলে সেই অৰ্থটো কলম্বিয়াৰ পৰা কেৱল অহা নাছিলে আহিছিলে বিভিন্ন দেশৰ পৰা অৰ্থাৎ গোটেই পৃথিৱীৰ ওচৰৰ পৰা তেওঁ সেই পইচা সংগ্ৰহ কৰি নিজৰ দেশৰ দুৰ্গত ব্যক্তিসকলক সহায়ৰ বাবে আগবঢ়াইছিলে ঠিক তেনেকৈ ৰিকি মাৰ্টিন কাপ অফ মাই লাইফ এই গানটো গাই তেওঁ এটা সময়ত বিখ্যাত হৈ পৰিছিলে ৰিকি মাৰ্টিনৰো দেশত যেতিয়া চুনামি বা ধুমুহা এনেকুৱা ধৰণৰ এটা বিপদগ্ৰস্ত এটা সময় আহিছিলে তেতিয়া ৰিকি মাৰ্টিনে আমেৰিকাত বিভিন্ন ধৰণৰ কনচাৰ্ট কৰি পেলাই পইচা সংগ্ৰহ কৰি নিজৰ দেশৰ মানুহক সহায় কৰিবৰ কাৰণে আগবঢ়াইছিলে তেওঁ ইভেন সাক্ষাৎকাৰ পৰ্যন্ত দিছিলে বিভিন্ন টিভি চেনেলৰ পইচাৰ বিনিময়ত যাতে নিজৰ দেশৰ মানুহক সেই পইচাখিনি দিব পাৰি এতিয়া মেকৰণজনী ৰিকি মাৰ্টিন বা শাকিৰাৰ নিচিনা বিশ্ববিখ্যাত নহ'ব পাৰে কিন্তু তেওঁৰ মনৰ যিটো আৱেগ নিজৰ ঠাইৰ মানুহখিনিৰ কাৰণে সেইখিনি তেওঁলোকতকৈ কম বুলি আপুনি ক'ব পাৰে নেকি পৃথিৱীত এনেকুৱা হেজাৰ হেজাৰ উদাহৰণ আছে যিয়ে নিজৰ দেশৰ বিপদৰ সময়ত অন্য দেশত অনুষ্ঠান কৰি সেই অৰ্থ সংগ্ৰহ কৰি নিজৰ দেশৰ মানুহৰ মাজত বিলাই দিছে এনেকুৱা বহুত উদাহৰণ আছে টেইলৰ ছুইফ্টৰ পৰা আৰম্ভ কৰি মাইকেল জেকছনলৈকে আনকি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়তো ইউক্ৰেইনৰ বহুত আৰ্টিষ্টে বিদেশত প্ৰগ্ৰেম কৰি নিজৰ যুদ্ধ বিধ্বস্ত কিছু মানুহক সহায় কৰিবৰ কাৰণে তেওঁলোকে অৰ্থ সংগ্ৰহ কৰিছিলে আচলতে আমি প্ৰশ্ন কৰিব লাগে কাক যে কাৰ কাৰণে এই বানপানী হ'ল যদি সেই মাফিয়াবিলাক যিসকলে পাহাৰ খান্দি এই প্ৰকৃতিক বিনষ্ট কৰিলে যাৰ ফলশ্ৰুতিত এনেকুৱা এটা বানপানী হ'ল সেই মানুহখিনিক আমি প্ৰশ্ন নকৰি আমি প্ৰশ্ন কৰি আছোঁ কাক আপোনালোকে এবাৰ ভাবিব আজি সাধাৰণ জনতা দল সংগঠন ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ গায়ক অভিনেতা বা বিভিন্ন ধৰণৰ সমাজকৰ্মীয়ে গৈ শিৱসাগৰবাসী ৰাইজক যদি সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে চৰকাৰী বালক তেল গৈ পোৱালৈকে কিমান মানুহ জীয়াই থাকিলেহেঁতেন এবাৰ আপোনালোকে ভাবি চাব প্ৰশ্ন কৰিব লাগে কাক কিয় হ'ল এই বানপানী মাত্ৰ কেইজনমান মানুহ ধনী হোৱাৰ স্বাৰ্থত তেওঁলোকৰ ঘৈণীয়েকক হীৰাৰ নেকলেছ কিনি দিয়াৰ স্বাৰ্থত দামী দামী বেগ কিনি দিয়াৰ স্বাৰ্থত নিজে দামী বিলাসী হোটেলত থকাৰ স্বাৰ্থত তেওঁলোকে আমাৰ হেজাৰ হেজাৰ মানুহক পানীৰ মাজত এৰি দিলে আৰু বহুত মানুহ ডুবিব এয়া আৰম্ভণি আৰু বহুত ঘটনা ঘটিবলৈ গৈ আছে যদিহে আমি এই ফাল্টু কথাবিলাকত লাগি থাকোঁ আমি যদি প্ৰশ্ন নকৰোঁ যে কিয় হ'ল এই বানপানী প্ৰশ্ন কাক কৰি আছে আপোনালোকে এবাৰ ভাবিব আনহে নেলাগে অভিনেত্ৰীগৰাকীৰ এই কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানে মইতো দিল্লীৰ পৰাই টকা খুজিব দিগদাৰি পাওঁ লণ্ডনৰ পৰাতো বেলেগ কথা মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয় লণ্ডনটো দূৰৰ কথা মই কোনোবাই নিজে দিলে দিছে মই হাত পতাৰ পক্ষপাতি নহয় কাৰণ মই ভাবোঁ মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম আৰু ইয়াত ৰাইজো সন্তুষ্ট যোৱা 4 দিন মই ঘূৰি আহিছোঁ এজন ৰাইজেও এটাও অভিযোগ দিয়া নাই উল্লেখ্য যে অসমৰ বিধ্বংসী বান পৰিস্থিতিৰ সময়ত বানাক্ৰান্তক সহায় কৰিবলৈ আগুৱাই আহিছে সকলো সাধাৰণ ৰাইজ দল সংগঠন কণ্টেণ্ট ক্ৰিয়েটৰ ব্যক্তিবিশেষ শিল্পী সমাজ যিয়ে যেনেকৈ পাৰিছে তেনেকৈয়ে কৰি গৈছে সহায় অসমৰ শিল্পী সমাজে নিজ নিজ প্ৰচেষ্টাত বাট পথ কলেজ ইউনিভাৰ্চিটি আদিত গীত পৰিৱেশন কৰি বন্যাত্মক সহায়ৰ বাবে সংগ্ৰহ কৰিছে সাহায্য আজিও অসমৰ ভিন্ন প্ৰান্তত গীত পৰিৱেশন কৰি বানাক্ৰান্তৰ বাবে সাহায্য গ্ৰহণ কৰিছে বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাই কথা হৈছে যদি অসমত এই কাৰ্য কৰোঁতে কাৰোৰে আপত্তি নাই তেনেহ'লে মেঘৰঞ্জনীক লৈ আপত্তি ক'ত কিয় ইমান বিতৰ্ক নিউজ ৰিপৰ্ট পিপলছ টিভি